চৰাইদেউৰ ৰহনত অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ উন্নয়ন সমিতিক একাষৰীয়া কৰি দুজন লোকক কামৰ অগ্ৰাধিকাৰ দিয়াত ক্ষুব্ধ স্থানীয় ৰাইজ দাবী পূৰণ নকৰিলে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ চৰাইদেউ জিলাৰ ১ নং ৰহন পথাৰৰ গাঁৱত স্থাপন কৰিবলৈ লোৱা তৈল উৎপাদন ক্ষেত্ৰৰ বিভিন্ন কাম কাজৰ লগতে স্থানীয় সমস্যা সমাধানৰ বাবে অইল কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ যৌথ উদ্যোগত এখন উন্নয়ন সমিতি গঠন কৰা হয় যাৰ জৰিয়তে তৈল খাতৰ বিভিন্ন কাম কাজ কৰিবলৈ সিদ্ধান্ত লোৱা হয় উন্নয়ন সমিতিখনত স্থানীয় নিবনুৱা যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ দিয়া হয় কিন্তু অইল কৰ্তৃপক্ষই উন্নয়ন সমিতিখনক একাষৰীয়া কৰি দুজন যুৱকক গোপনে তৈল খাতৰ বিভিন্ন কাম কাজ কৰিবলৈ আবণ্টন দিয়া কাৰ্যত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজে তৈল খাদলৈ ওলাই আহি প্ৰতিবাদ জনাই এখন সভা অনুষ্ঠিত কৰি আগন্তুক দিনত যদি অইল কৰ্তৃপক্ষই তৈল খাদৰ নিৰ্মাণ কাৰ্যত উন্নয়ন সমিতিৰ কাম কাজত দিয়াৰ পৰা বিৰত থাকে তেন্তে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে ইফালে পথাৰৰ মাজত স্থাপন কৰিবলৈ লোৱা তৈল খাদৰ বাবে মাটি ভৰাই দিয়াৰ ফলত ধান পথাৰৰ পানী ওলাই যোৱা নলা বন্ধ হৈ পৰাত কৃষকসকল ক্ষতিগ্ৰস্ত হোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ আমাৰ ১ নং ৰহন পথাৰত IOC আণ্ডাৰত যিটো নৱনিৰ্মিত তৈলখাত খনন কাৰ্য আৰম্ভ প্ৰক্ৰিয়া চলিছে এই ক্ষেত্ৰত স্থানীয় সমিতি এখন অতি প্ৰয়োজন আছিলে তেওঁলোকে গঠন কৰিছে কিন্তু স্থানীয় সমিতিৰ দাবীৰ মতে বা অইল খাতৰ নিৰ্মাণ কমিটিৰ যিখন সমিতি গঠন কৰা হ'ল তেওঁলোকে এটা সজোৰে উপস্থাপন কৰিছে বা আমি ৰাইজে কৰিছোঁ যে এজন বা দুজন ব্যক্তি বিশেষে নহয় সকলো ৰাইজে আমাৰ বহুতো নিবনুৱা যুৱক যুৱতী আছে সংস্থাপনৰ ক্ষেত্ৰত বা ঠিকা ঠুকলিৰ ক্ষেত্ৰত এই সকলোবিলাকে যাৰ যিটো যোগ্যতা অনুসৰি তেওঁলোকে পাব লাগে এজন বা দুজন ব্যক্তি বিশেষৰ ওপৰত নিৰ্ভৰ কৰিলে এইটো আমি ৰহনবাসী ৰাইজ হিচাপে বা এইটো যিখন সমিতি আমি কেতিয়াও মানি নলওঁ আৰু দৰকাৰ হ'লে আমি আন্দোলনমুখী এটা প্ৰক্ৰিয়ালৈ গুচি যাব পাৰোঁ লগতে আৰু এটা কথা কওঁ যিটো আমাৰ দাঁতিকাষৰীয়া আপুনি নিশ্চয় আপোনালোকে দেখিছে যে খেতিপথাৰ এটা সুন্দৰ পৰিৱেশ ইয়াত আমি খেতি খোলা কৰি গোটেই ৰাইজে খাই আছে ইয়াত প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে বা ৰাস্তা এটা আহিবৰ কাৰণে যিটো অইলে আমাক অৱগত কৰিব লাগিছিল যে প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে এইটো কৰিবলগীয়া হৈছে বা শব্দ প্ৰদূষণৰ কাৰণে বা উন্নয়নৰ স্বাৰ্থত এইখিনি আমি কৰি দিম এইবিলাক সকলোবিলাক পিঠি দি তেওঁলোকে নিজৰ মুনাফা লভিবৰ কাৰণে যেনে তেনে অইলটো খনন কৰি নিজৰ সমস্যা সমাধান কৰা হৈছে কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া দেখা গৈছে গতিকেলৈ এনেধৰণে যদি কাৰ্যসূচীবিলাক আগুৱাই নিবলগীয়া হয় গতিকেলৈ আমি উন্নয়ন সমিতিৰ লগতে আমি সদৌ ৰহনবাসী ৰাইজে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক সৰ্বপ্ৰথমে জনাম যদি তেওঁলোকে আমাৰ দাবী মানি নলয় আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম জয়তে মই চেনেলৰ নিউজ লাইভ জনাইছোঁ যে আমাৰ ১ নং ৰহন পথাৰ গাঁৱত IOCৰ অধীনত এটা তৈল খাতৰ কনষ্ট্ৰাকশ্যনৰ কাম ইতিমধ্যে চলি আছে মই এজন গাঁও প্ৰধান হিচাপে মোৰ এলেকাৰ ভিতৰতে তৈল খাতটো হ'ল যেতিয়া তেখেতলোক ইয়াত মানে ধৰি লওক মাটি জোখমাখ কৰিবলৈ আহিছে আমি যিসকল লেণ্ড এফেক্টেড পাৰ্চন আৰু তথা বাকীসকলৰ লগত আমি আলোচনা কৰিছিলোঁ ইয়াত প্ৰয়োজনীয় কাম কাজ যিবিলাক হ'ব ছাপ্লাই যিবিলাক কাম হ'ব ইয়াত এখন সমিতি গঠন কৰি যাতে সকলোৱে কামবিলাক কৰে গাঁৱৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ধৰি লওক যিসকলে আগ্ৰহী তেওঁলোকে কৰিব বুলি এটা আলোচনা কৰিছিলোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা ঠিকাদাৰেও আমাক জানিবলৈ দিছিল বা আমি কথা পাতিছিলোঁ যে এখন সমিতি গঠন কৰি সকলোৱে একেলগতে কামটো কৰক এই বিষয়টো আমাৰ চিন্তা চৰ্চা আমাৰ চলি আছিলে কিন্তু যেতিয়া কামটো আৰম্ভ হ'ল আমি দেখিবলৈ পালোঁ যে মানে ধৰি লওক দুজন মানে কামটো কৰি আছে এতিয়া কথা হ'ল কিন্তু বাকীসকল যেতিয়া স্থানীয় যুৱকে আহি পিনি মোক অনুৰোধ কৰিছে যে আমি যে কামটো ল'লে আমাক নিদিয়ে মই তোমালোকে কৰিব পাৰা মানে সুধিলেকে তেওঁলোকক নিদিয়ে আকৌ দুজনক সুধিবলৈ বুলি কৈছে তেওঁলোকে জানিবলৈ দিয়া মতে মইতো কথা পতা নাই কিন্তু তেওঁলোকে জানিবলৈ দিয়া মতে কৈছে যে সেই দুজনকে তেতিয়া ময়ো আচৰিত খাইছোঁ যে তেওঁলোক দুজনক কিয় সুধিবলগীয়া হ'ল তাতে আমাৰ যিজন মানে ঘৰৰে ধৰি লওক গৌতম গগৈ তেওঁকো মই কেইবাবাৰো অনুৰোধ কৰিছোঁ আজি 2-3 বছৰ হৈছে তহঁতি সমিতিখন গঠন কৰিবি সি কয় হ'ব নিচাটো মই এইটো কৰিম বুলি কয় কিন্তু তাৰ পাছৰডোখৰত তেওঁক সেইখিনি কৰা দেখা নাই যি কি নহওক মই এজন গাঁও প্ৰধান হিচাপে মই নিৰপেক্ষতাৰে মই ক'ব বিচাৰোঁ তেওঁলোকেও বেয়া ধৰণে ভাবিব নালাগে এই সমিতিখনত লগ খাই আহি তেওঁলোকেই যদি লিড লৈ তেওঁলোকে এই গোটেই যিকেইজন আগ্ৰহী মানে কাম কৰিবলৈ আগ্ৰহী তেখেতলোকক লগত লৈ সুচাৰুৰূপে যাতে কামটো হওক আমাৰ এই তৈল খাতটো অহাৰ লগে লগে আমাৰ গাঁওখনত পিছপৰা এটা অঞ্চল এই অঞ্চলটো যথেষ্ট আগবাঢ়ি যাব বুলি আমি মানে আশাবাদী গতিকে ইয়াত কোনো ধৰণৰ যাতে হুলস্থুল নোহোৱাকৈ বা তেওঁলোকেও আগবাঢ়ি একেলগ হ'লে মানে যাতে সুন্দৰকৈ কামটো সমাধান হ'ব বুলি আছোঁ ঠিকাদাৰ কৰ্তৃপক্ষ বা অইল কৰ্তৃপক্ষই
আৰু আজি এই নিৰ্মাণ কাৰ্যত যে আগৰডোখৰ যথেষ্ট অসুবিধা পাইছিলে আমি সেইখিনি মেনেজ কৰিলোঁ আৰু আহি থকা সময়কণতো যদি তেখেতলোকে আহি সকলোৰ লগতে মিলিজুলি কামটো কৰে তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ কামটো আগবাঢ়িব বুলি মই আশা কৰিছোঁ। আৰু সেয়েহে আজি চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ সকলোৱে মিলিজুলি লাগে যে এই কামটো কৰক, এয়ে মোক ক'বলগীয়া। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।